নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ ২৬ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। শুক্ল কৃষ্ণে গতি য়েতে জগতঃ শাশ্বতে মতে একয়া য়াত্যনাবৃত্তিম অন্যয়া বৰ্ততে পুনঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। বেদৰ মতে এই পৃথিৱী এৰি যোৱাৰ দুটা পথ আছে, এটা পোহৰৰ পথ আৰু আনটো আন্ধাৰৰ পথ, অৰ্থাৎ কৃষ্ণপক্ষ আৰু শুক্লপক্ষ। পোহৰত দেহত্যাগ কৰাজনে দুনাই ঘূৰি নাহে, কিন্তু এন্ধাৰত দেহত্যাগ কৰিলে তেওঁ সংসাৰলৈ ঘূৰি আহে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই গমন আৰু প্ৰত্যাৱৰ্তনৰ একেইটা বিৱৰণকে আচাৰ্য বল্লভদেৱ বিদ্যাভূষণে সামবেদীয় ছান্দোগ্য উপনিষদৰ যি পঞ্চম অধ্যায় আছে, সেই পঞ্চম অধ্যায়ৰ দশম অংশৰ তৃতীয় আৰু পঞ্চম সংখ্যক মন্ত্ৰত সুন্দৰকৈ এই বিষয়ে উপস্থাপন কৰিছে আৰু তাৰ ভিতৰত উল্লেখ কৰিছে যে যিসকলে অনন্ত কাল ধৰি সকাম কৰ্মৰ অনুষ্ঠান আৰু জ্ঞান চৰ্চা কৰি আহিছে, তেওঁলোকে অনবৰতে সংসাৰৰ পৰা মুক্ত হৈ পৰে আৰু সংসাৰলৈ ঘূৰি অহা কাৰ্য কৰিয়েই থাকে বুলি কৈছে। যথাৰ্থতে তেওঁলোকে চৰম মুক্তি লাভ কৰিব নোৱাৰে বুলিও কৈছে, কাৰণ তেওঁলোকে কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ নকৰে বুলি কৈছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।